নমস্কাৰ বন্ধুসকল, আজি নতুন বছৰৰ বহুত শুভেচ্ছা সকলোকে জনালোঁ আৰু আহিব লগা দিনটোত যাতে সকলোৰে ভালে ভালে হয়। আজি নতুন বছৰৰ কাৰণে নতুন এটা সৰু মিনি ডিজে ছেটআপ, যিটো গাড়ীত লৈ পেলাই আমাৰ অহা যোৱাৰ কাৰণে সুবিধা হয়। পোনপ্ৰথমে প্ৰাইচটো এয়া দেখিব পাৰিছে 17,130 টকা আৰু শেষত কিমান প্ৰাইচ পৰিছে মই জনাম। আজি আমি আনবক্সিং কৰোঁ। আনবক্সিং কৰা হৈ আছে। আহুজাৰ পেকেটিং দেখিব পাইছে, যিবিলাক মানে পিং দিয়ে যে বহুত হেভি দিয়ে, হাতেৰে একো কৰিব নোৱাৰে, চব প্লাছ দিয়ে খুলিব লাগিব। এইটো মানে পিকনিক গ'লে গাড়ীত নিয়াৰ কাৰণে সুবিধা হয়। আৰু বক্সকেইটাও সেয়া, এইকেইটা আনবক্সিং কৰা হ'ব। SRX 220 ফাইনেলি আমাৰ 120 DP আহুজা M আনবক্সিং। ইয়াত এই দুইছে কাৰ্টনটো চাইডত থ'লোঁ আৰু লগত এইটো ৰিমট আছে। এইটো ব্লুটুথ হয়। ব্লুটুথ আজিকালি আৰু জেক পিন আৰু পেনড্ৰাইভ পিনে সোমাই থাকে, কাৰণ চব 4G দুনিয়া হৈ গ'ল যেতিয়া। ব্লুটুথ এইটো মানে মেমৰি দি গান বজালে এইটো USB দি প্ৰয়োজন হ'ব। এনেই ব্লুটুথ দি আমাক এইবিলাক নালাগে ৰিমট। ফাইনেলি আমাৰ অৰিজিনেলৰ পেহচান এইটোৱে থাকে, লোগো থাকিব ইয়াত। এইটো দেখিব পাইছে ব্লুটুথ হয়, SSB 120 DP। তাৰপিছত এইবিলাক মাইকৰ কাৰণে দিছে, 1 2 3 4 5টা হেল্ল' লগাব পাৰে। এইকেইটা মাইকৰ কাৰণে লাগে আৰু বাকী এইকেইটা আমাৰ গানৰ কাৰণে। আৰু ইয়াত গোটেইখিনি চিষ্টেম ফেচিলিটি দিয়ে দিছে। আৰু বেক চাইডে ভিতৰতো খুলি দেখুৱাম কি আছে। তাৰপিছত বাহিৰত ইয়াত দেখিব পাৰিছে 10 ডিষ্টাৰ দিয়া আছে, 4 পিচ। আৰু এইফালে aux 1 aux 2 লাইন আউট এইফালেও দিয়া আছে দুইফালে। এইফালে আমাৰ মাইক বজাব পাৰে, মানে মাইক দুটা প্ৰকাৰৰ মাইক থাকে। এটা থাকে LMT আৰু এটা থাকে নৰ্মেলটো আমি ইয়াত লগাব লাগে, আৰু LMTটো ইয়াত। আৰু এইফালে DC 12 ভোল্ট আৰু ইয়াত এম্প্লিফায়াৰৰ নম্বৰ দিয়া আছে। কেতিয়াবা চুৰ হ'লে নম্বৰ দি উলিয়াব পাৰিব। তাৰপিছত আমি মেচিনটো এতিয়া তলত থৈছোঁ। তাৰপিছত বক্সকেইটা আনবক্সিং কৰা হ'ব। মেচিনটো তলত তাৰপিছত বক্সৰ প্ৰাইচটো এইফালে আছে, দেখুৱাম বাৰু। এইটো দেখিব পাৰিছে প্ৰাইচ 10,610 টকা। এইটো গোটেইখিনি দেখা আছে। এইটো 2022 হয়। তাৰপিছত ডিছকাউণ্ট মিলাই ছেটআপটো কিমান পৰিছে আমাৰ হোজাই জিলাত, নগাঁও হোজাই একেই পৰে। আনবক্সিং হৈ আছে। 220 ওজন আছে। জেগা নোহোৱা হৈ গৈছে ৰুমটোত। তাৰপিছত আকৌ এইটো কাৰণে কেঁচি। তাৰপিছত ইয়াৰ কাৰণে কোনটো বেটাৰী ইউজ কৰিম
সেইটো ভিডিঅ' ইয়াৰ পিছত দিম, এইটো ভিডিঅ'ৰ পিছত সেইটো পাব। কোনটো বেটেৰী দিলে যাতে আমাৰ 24 ঘণ্টাত কোনো মানে প্ৰব্লেম নহয়। তাৰপিছত হৈ গ'ল আন এটা উল্টা আছে। তাৰপিছত বন্ধুসকলে বক্স আনবক্সিং, M2 আনবক্সিং দেখুৱালোঁ। কম্বল হ'লেও বহুত ধুনীয়া হয় এইকেইটা, আউজা আৰু ক'বই নালাগে। স্পিকাৰ, তাৰপিছত আন এটা বেকফালে চাইডটো অলপ আন্ধাৰ হৈছে এনেকৈ। এইটো বেকফালে দেখিব পাৰিছে 8 ohm কমন 8 ohm আৰু জেকপিন দিও লগাব পাৰে, কিন্তু মই বেছিভাগ তাৰেদি ইউজ কৰোঁ। জেকপিন দি অলপ ডিষ্টাৰ্ব দিয়ে, তাৰেদি হ'লে ভেজাল নাই। তে বন্ধুসকল কানেকশ্যন কৰি লওঁ, কৰাৰ পিছত আমি আকৌ ষ্টাৰ্ট কৰিম। তে ফাইনেলি বন্ধুসকল আমি কানেকশ্যনটো কৰি দিলোঁ, আৰু বক্সৰ কাৰণে এইটো তাৰ ইউজ কৰিছোঁ, যিটো তাৰ আমাৰ মানে একদম ফিটিং আৰু দুডাল ভিতৰতে আছে। তে দুডাল আহি পেলাই 8 ohm 4 ohms হৈ যাব, কমন আৰু 4 ohmত কানেক্ট হ'ব। নটকেইটা খোলা হৈ আছে, এন্ধাৰ কাৰণে অকণমান এইটো চাইডে অলপ এন্ধাৰ হৈ যায়। হিচাপ মতে 220 বক্সত এইটো এম্প্লিফায়াৰ লাগে 250, কিন্তু 250 দিলে আমাৰ পিকনিক গ'লে আকৌ 24 ভল্টৰ বেটেৰী ক'ত পাম। সেইকাৰণে 12 ভল্ট বেটেৰীত হ'লে 120, আৰু সেইটো মাষ্টাৰ ভলিউমটো মিডিলত ৰাখিলেই হ'ল। মাষ্টাৰ ভলিউমটো মিডিলত ৰাখিলে ধুনীয়া হৈ যাব। কানেকশ্যনটো আমাৰ হৈ লওক, তাৰপিছত টেষ্টিং হ'ব, চাউণ্ড টেষ্টিং। আৰু ভিতৰত কি কি আছে সেইটোও পিছত খুলি পেলাই চাম। এটা ভাল চিষ্টেম আহুজাই দিছে, আগতে জেকপিন বা মেমৰি দি সেইখিনি ফেচিলিটিও আছে, লগতে ব্লুটুথো বহুত মানে পাৰফেক্ট হয়। তে পোনপ্ৰথমে আমি প্লাগটো আমি টেষ্ট কৰিম, কিন্তু টেষ্ট কৰি দিয়ে পঠাইছে কোম্পানীৰ জয় বিশ্বকৰ্মা। তারডাল ধুনীয়াকৈ দি দিলোঁ, মাষ্টাৰ ভলিউমটো ডাউনত ল'লোঁ, পাৱাৰ চুইচটো দিলোঁ। এতিয়া আমাৰ এম্প ৰেডি হৈ গ'ল। তাৰপিছত মুড টিপিলোঁ। তাৰপাছত ইয়াত কি নাম আহিব, ব্লুটুথ বুলি আহিছে, আহুজা বা কিবা বেলেগ একো অহা নাই, ব্লুটুথ বুলি আহিছে, চাওঁ হয়নে নহয়। তে ঠিক আছে, পেয়াৰ হৈ গ'ল। এতিয়া আমি সং এটা হেডফোন ইউজ কৰিব আপোনালোকে।
তাৰপিছত লাইটটো অফ কৰিলোঁ। তাৰপিছত চাম এতিয়া ভিতৰটোৰ ভিতৰত কেনেকা বস্তু দিছে। আহুজাৰ ভিতৰৰ ট্ৰান্সফৰ্মাৰবিলাক একদম অৰিজিনেল ব্ৰেণ্ড হ'লে একদম পূৰা আহুজাই লেখা থাকিব। আৰু এইফালৰ পৰা দেখা পোৱা গৈছে জালি ফালৰ পৰা। তেওঁ আপোনালোকৰ ভিতৰতো দৰ্শন কৰাই দিওঁ। আৰু প্ৰাইচটো মই জনাই দিম এইটো ভিতৰটো দেখুৱাৰ পিছত। গোটেইকেইটা ফাইনেলি নটকেইটা খোলা হ'ল। আৰু সেই ইয়াৰ ভিতৰত দেখিব পাৰিছে ভিতৰত সামানখিনি দুটা ট্ৰান্সফৰ্মাৰ আছে। এইটো হৈছে পাৱাৰ ট্ৰান্সফৰ্মাৰ, যিটো ইয়াৰ পৰা লাইন আহি ইয়াত সোমায়। এইটো হৈছে আমাৰ চাউণ্ডৰ কাৰণে দিয়া কেপাচিটাৰ আছে, ফিউজ আছে, ড্ৰাইভাৰ বোৰ্ড আছে। তাৰপিছত এইফালে ভলিউম ড্ৰাইভাৰ, এয়া গোটেইকেইটা ধুনীয়াকৈ দিয়া আছে। তো দেখিব পাইছে বন্ধুসকল, আহুজাৰ একদম গোটেই ট্ৰান্সফৰ্মাৰ অৰিজিনেল হ'লে আহুজা একদম গোটেই সোপাতে লেখা থাকিব। তো এইটোৱে ইয়াৰ মানে পেহচান হয়। আৰু বডিটো কোনো দিন মামৰ নাখায়, এলুমিনিয়াম হয় আৰু কোনো দিন মামৰ নাখায়। যেনেকৈ আমাৰ ইউনিভাৰ্চেল এয়া দেখিব পাৰিছে মামৰ খাই গ'ল, এয়া বাকলা গুচি গ'ল। কিন্তু আহুজাৰ সেই বস্তুটোৰ কাৰণে ভাল। আৰু কিবা কাৰণত যদি পিকনিক যাওঁতে বৰষুণ পাই অলপ খুলি পেলাই শুকাই দিলে ভেজাল নাই, ভিজাকৈ থ'ব নালাগে, নহ'লে এই বৰ্ডবিলাকত যদি পানী পায় কাৰ্বন হৈ প্ৰব্লেম হ'ব পাৰে। তাৰপিছত বন্ধুসকল দেখিব পাৰিছে, এতিয়া আপোনালোকে ভাবিব কি দাম বা কিমান ল'লে। এতিয়া মই সম্পূৰ্ণ ডিটেইলছটো, এখন মেনুৱেল দিছে, মেনুৱেলখনত ফিউজ দিয়া আছে, দুটা ফিউজ দিয়া আছে। আৰু এইখন আৰু সেই আৰু কি কেনেকৈ ইউজ কৰিব লাগে আছে। তাৰপিছত আপোনালোকে যদি ল'ব খোজে এড্ৰেছটো মই দি দিছোঁ, দেখিব পাৰিছে। মই আনাৰ কাৰণে মোৰ নামটো লিখা আছে আৰু এইটো মোবাইল নম্বৰ হয়। যদি আপোনালোকক লাগে তে ইয়াৰ পৰাই ল'ব পাৰে। আৰু সম্পূৰ্ণ প্ৰাইচটো এই ছেটআপটোত কিমান পৰিছে, বক্স দুটা আৰু মেচিনটোত, সম্পূৰ্ণ প্ৰাইচটো ইয়াত লেখা আছে 33,063। এইটো প্ৰাইচত বৰ্তমান আজিৰ ৰেটত পাব আপোনালোকে। তে আজিলৈ এৰিছোঁ। ভাল পালে নিশ্চয় এটা লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আৰু নেক্সট টাইম ইয়াৰ লগত কোনটো বেটেৰী ইউজ কৰিলে আমাৰ যাতে পিকনিক গ'লে প্ৰব্লেম নহয়, সেইটো বেটেৰীটো আনবক্সিং কৰি দিম। ধন্যবাদ, শুভৰাত্ৰি।